মাধৱদেৱৰ ভনীয়েকৰ নাম কি আছিল? উত্তৰ উৰ্বশী। মাধৱদেৱৰ ককায়েকৰ নাম কি আছিল? উত্তৰ দামোদৰ। মাধৱদেৱৰ জন্ম ক'ত হৈছিল? উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত। মাধৱদেৱৰ পিতৃৰ নাম কি আছিল? উত্তৰ গোবিন্দগিৰি। মাধৱদেৱৰ মাতৃৰ নাম কি আছিল? উত্তৰ মনোৰমা। মাধৱদেৱৰ শিক্ষাগুৰুৰ নাম কি আছিল? উত্তৰ ৰাজেন্দ্ৰ অধ্যাপক। মাধৱদেৱৰ ভনী জোঁৱায়েকৰ নাম কি আছিল? উত্তৰ ৰামদাস। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক কি বুলি জনা যায়? উত্তৰ মণিকাঞ্চন সংযোগ। ইয়াতে শংকৰদেৱ আৰু মাধৱদেৱৰ এই মিলনক আচলতে ৰামদাসেহে মাধৱদেৱ শংকৰদেৱৰ লগত মিলাই দিয়ে। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন কেতিয়া হৈছিল? উত্তৰ 1522 চনত। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন ক'ত হৈছিল? উত্তৰ ধুৱাহাট বেলগুৰিত, যিখন মাজুলী ডিষ্ট্ৰিক্টত পৰে। এইকেইটা কোৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়। আৰু এই মণিকাঞ্চন সংযোগটোক লক্ষ্মীনাথ বেজবৰুৱাই আখ্যা দিছিল। শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনক মণিকাঞ্চন সংযোগ কোনে আখ্যা দিছিল? ইয়াৰ উত্তৰটো হয় লক্ষ্মীনাথ বেজবৰুৱাই। নেক্সট, এই মণিকাঞ্চন সংযোগটো আচলতে ৰামদাস যি ভনী জোঁৱায়েক হয় মাধৱদেৱৰ, এই মাধৱদেৱক লৈ গৈছিল ৰামদাসে আৰু লৈ গৈ শংকৰদেৱৰ লগত চিনাকি কৰাই দিয়ে। তাত দুয়োজনৰ মাজত তৰ্কযুদ্ধ হয়, কিন্তু মাধৱদেৱে হাৰে আৰু শংকৰদেৱৰ শিষ্য হিচাপে থাকে। মাধৱদেৱে ৰচনা কৰা শ্ৰেষ্ঠ পুথিখনৰ নাম কি? উত্তৰ নামঘোষা। এইটো কোৱেশ্যন এনেকৈ আহিব পাৰে যে তলত দিয়া কোনখন মাধৱদেৱে ৰচনা কৰিছিল? তাত থাকিব পাৰে নামঘোষা, কীৰ্তনঘোষা, এইটো বটকাব্য, তেনেকুৱা আৰু, কিন্তু উত্তৰটো নামঘোষা। জাষ্ট উত্তৰটো মনত ৰাখিলে হ'ল। নামঘোষা কোনে ৰচনা কৰিছিল আৰু কীৰ্তনঘোষা কোনে ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন হয়, নামঘোষাত কিমানটা ঘোষা আছে? যিটো আমি তাক নামঘোষাত কিমানটা ঘোষা আছে, এইটো আমি আচলতে হাজাৰী ঘোষা বুলিও কয়। গতিকে ইয়াতে কিমানটা থাকে? 1000টা ঘোষা আছে। গতিকে ইয়াক আমি কি হাজাৰী ঘোষা বুলিও কওঁ বা হেজাৰী ঘোষা বুলিও কয়। তেনেকুৱা। নেক্সট হ'ল মাধৱদেৱে কি ৰচনা কৰিছিল? ভক্তি ৰত্নাৱলী, জন্ম ৰহস্য, নাম মালিকা ৰচনা কৰে। জন্ম ৰহস্যখনৰ মূল উৎস হ'ল সংস্কৃতৰ জন্মপুৰাণ। এইটো পৰীক্ষাত আহি থাকে, সংস্কৃতৰ উৎস জন্মপুৰাণ। আৰু এই জন্ম ৰহস্যখন শংকৰদেৱৰ ভতিজী আৰু হ'ল চিলাৰায়ৰ যি পত্নী, চিলাৰায়ৰ পত্নীৰ যিটো পৃষ্ঠপোষকতাত জন্ম ৰহস্যখন মাধৱদেৱে ৰচনা কৰিছিল, যিখন জন্ম ৰহস্যখন। ঠিক তেনেকুৱা ইহঁতৰ আৰু বহুতো কুৱেশ্যন আছে, যিবিলাক কুৱেশ্যন নেকি আমাৰ নেক্সট ভিডিঅ'টোত আলোচনা কৰা হ'ব। গতিকে এই MCQবিলাক চাই থাকক। এতিয়া যিটো পৰীক্ষাৰ সময় বেছি দিন নাই, গতিকে এইবিলাক চাই থাকিলে MCQবিলাক কৰি যাওক। ডিপলি ষ্টাডি কৰিবলৈ আৰু সময় নাই, গতিকে এক্সাম যিহেতু ওচৰ চাপিছে, গতিকে MCQ কৰি যাওক আৰু যিমান পাৰে সোনকালে ৰিভাইজ কৰি থাকক। আৰু পাৰে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।